কংগ্ৰেছে যিটো এটা বৰ ডাঙৰ শব্দ কৈছে এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব তেওঁলোকে কৈছে নতুন বৰ অসম মানে কি বৰ অসমটো স্বৰ্গদেউ চাওলুং চুকাফাই 600 বছৰ আগতে 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে নতুন মানে কি তাৰ মানে চাওলুং চুকাফাৰ বৰ অসমখন নহয় নতুন বৰ অসম মানে কি যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে মই আজি ইমান দিনে দেখা নাছিলোঁ আজি ইয়ালৈকে আহোঁতে ফট কৰি ৱালখনলৈকে মোৰ দেৱাল লিখনটোলৈকে চকু গ'ল আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে আপোনালোকৰ কাৰো চকুত পৰা নাই এইটোৱে ডাঙৰ কথা বৰ অসম নহয় নতুন বৰ অসম মোৰ যদি ভুল হোৱা নাই এতিয়া আপোনালোকে গৈ চাব পাৰিব এইটো এটা কিমান ডাঙৰ কথা নতুন বৰ অসম মানে কি যে যিসকল বিদেশী সোমালে বাংলাদেশী সোমালে তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব কিন্তু আমাৰ বৰ অসমখন হ'ল 600 বছৰ আগতে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম গতিকে মই কংগ্ৰেছক মই অনুৰোধ জনাম এই নতুন বৰ অসমখনৰ কনচেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক এতিয়া প্ৰথম কথা যে এই মই আজি মেডাম মেফি দিনটোত ৰাজনৈতিক কথা ক'ব খোজা নাই আৰু বিশেষকৈ ইয়াৰ পৰা মই ক'ব খোজা নাই খালি মই এটাই কথা বুজো যে আমাক লাগে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি যোৱা বৰ অসম নতুন বৰ অসমৰ আমাক প্ৰয়োজন নাই